ইমান দামী কেকত ইমান ডাঙৰ মিষ্টেক হ'ব নালাগিছিল বাট হৈ গ'ল। হাই মই অংকিতা আৰু মই হৈছো গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ। সেইদিনাখন ভেনিউত গৈয়ে মই ডাইৰেক্ট কেকটো ছেটআপ কৰাতহে লাগিলো। ইয়াতে মই এটা মিষ্টেক কৰিলো কি জানেনে, আৰ্নিক নাম আছিলে বেবিটোৰ, ফণ্ডেণ্ট দি ধুনীয়াকে বনাইছিলো, সেইটো পাহৰি আহিলো নহয় ঘৰতে। তাৰ লগতে আকৌ এজোপা নাৰিকল গছো বনাইছিলো, সেয়াও পাহৰি আহিলো। এতিয়া উপায় নাপাই কাষ্টমাৰৰ লগত কথা পাতিলো আৰু তেখেতলোকে কথাটো বুজিলেও আৰু মই যেনেকে পাৰো মিলাই দিবলৈ দিলে। সঁচাকে মই বহুত বেছি লাকি এনেকুৱা ভাল ভাল কাষ্টমাৰ পাওঁ বাবে। আৰু যোনটো ছেকেণ্ড কেক আছিলে সেইটোৰ যে নেম প্লেটটো বনাইছিলো ইমান বেছি ধুনীয়া হৈছিলে নহয়। সেইটো কেক পিছে মামীয়েকৰ কাৰণে আছিলে আৰু এইটো ভাগিনীয়েকৰ কাৰণে। সিটো কেকৰ নেম প্লেটটো নাপাহৰিলো কিন্তু এইটোৰ আকৌ পাহৰি গলো। চাওকচোন কেনেকুৱা মাথা মোৰ। বাৰু এয়া হৈছে ফাইনেল লুক কেক কিটাৰ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰিবলৈ নাপাহৰিব, লগতে ফলো কৰিবলৈ নাপাহৰিব। এনেকুৱা ধুনীয়া ধুনীয়া যদি কেক চাবলৈ বিচাৰে। ইয়াতে আৰু এটা কিবা মিষ্টেক হৈছে নেকি আপোনালোকে ধৰিব পাৰিছেনে? যদি ধৰিব পাৰিছে কমেন্ট কৰকচোন। আপোনালোকে যি কামেই নকৰক কিয় কিবা যদি মিষ্টেক হয় সেই মিষ্টেকটো যদি শুধাৰব পৰা হৈ যায় তেন্তে গম পাব আপোনালোকে কামটো ভালকে কৰিব লৈছে। পিছে আজিও মোৰ কেমেৰামেন অংকুই আছিলে কিন্তু তাৰ বহুত বেছি গাটো বেয়া আছিলে, যদিও মোৰ লগত গৈ ভিডিঅ' কৰি দিছে, কিবা কৰি দিছে, বেয়াও লাগিছে বেচেৰাটোৰ কাৰণে। আৰু আপোনালোকক যে কৈছিলো নেম প্লেটটো আৰু নাৰিকল গছজোপা পাহৰি গৈছিলো, এয়া আছিলে। কেকটোত এইকেইটা লগালে চাগে আৰু বেছি ধুনীয়া লাগিল হয়। বাৰু আজিলে বাই, লাভ ইউ অল। আপোনালোকেও যদি কেক শিকিব বিচাৰে মোক হোৱাটছএপ কৰিব পাৰে।